বানৰ পানী তেতিয়া হঠাৎ ঘৰবোৰলৈ সোমাই আহিছিল। প্ৰয়োজনীয় দুই এপদ বস্তু যি পাৰে মানুহবোৰে লৈ নিৰাপদ স্থান একোটা বিচাৰি ঢাপলি মেলিছিল। তাৰ মাজতে ৰৈ গৈছিল এটা দম্পতি। ৱাদি পোৱা নাছিল অজিত নেওগ আৰু সংগীতা নেওগে। সহায় বিচাৰি চিঞৰিবও নোৱাৰিলে দুয়ো মুকবধিৰ নুশুনে কাণেৰে। বান বিভীষিকা তেওঁলোকৰ বাবে কি চেষ্টা কৰিলে বুজাবলৈ। বানৰ পানীয়ে হঠাৎ প্ৰলয় লৈ আহিল। তেওঁলোকৰ ঘৰৰ দুৱাৰখনো বন্ধ হৈ পৰিল। চিঞৰিব নোৱাৰে। শুনা নাই প্ৰকৃতিৰ প্ৰলয়ৰ সেই ভয়াৱহ গুজৰণি। তাৰ মাজতো সন্নিকট বিপদৰ ৰোমান পাই দুয়োৰে সাৰথি হ'ল। ধৰি ল'লে ইজনে সিজনৰ হাত। লৌৰি গ'ল নিৰাপদ ঠাই বিচাৰি। ওচৰৰে কোনোবা এজনৰ ঘৰৰ ছাদত আশ্ৰয় লৈ কোনোমতে বচালে প্ৰাণটো। মাত নথকা মানুহ দুজনে নিজেই নিজৰ জীৱনটো বচাবলৈ পানীৰ সৈতে যুঁজিলে এঘূৰি। স্থানীয় পঞ্চায়তৰ সদস্যজনেও ক'লে এয়া বিশ্বাস কৰিবলৈ টান। বিশ্বাস কৰিবলৈ টান, যিহেতু মুকবধিৰ দুইজনে মাতিব নোৱাৰে ন? দুইজনে মাতিব নোৱাৰে, কাণেৰে শুনা নাপায়। তেওঁলোকৰ কায়িক অংগী ভংগীৰ পৰা জনা গৈছে যে তেওঁলোকৰ বানে বাসস্থানটো দৰ্জাখনো বন্ধ কৰি দিছিল আৰু তেওঁলোকে সেই দৰ্জাখন ভাঙি তেওঁলোকৰ নিকটৱৰ্তী দিলীপ শৰ্মাৰ ঘৰৰ চটত কথমটি আশ্ৰয় গ্ৰহণ কৰেগৈ। মাত্ৰ তেওঁলোকৰ কায়িক ভংগীৰ পৰা ইমানখিনিহে মই জানিব পাৰিলোঁ। চকুৰ পানীয়ে যেন সকলো কৈ গ'ল। বানপীড়িতৰ ক্ষয় ক্ষতিৰ হিচাপ লোৱা হৈছে, কিন্তু এই দম্পতিৰ হিচাপ ল'বলৈ কি আছে সংবিধান? কি বুলি বা তেওঁলোকে ক'ব তেওঁলোকৰ কি কি হেৰাল? যিখিনি দুখ মুখেৰে ক'ব নোৱাৰে সেই দুখৰ মূল্য কোনে বুজিব? চৰকাৰী জৰীপ চলিছে, তেওঁলোকৰ নিজৰ বুলি ঘৰ এটাও নাই। ঘৰ নথকাৰ বাবে যদি ক্ষয় ক্ষতিৰ তালিকাত তেওঁলোকৰ দুখৰ স্থান নাথাকে, তেন্তে এই নীৰৱ মানুহ দুজনৰ হেৰুৱা জীৱনৰ হিচাপ কোনে ৰাখিব? কথা দিছে স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিজনে কিবা এটা কৰিব, কিন্তু তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী সহায়ৰ বাবে তেওঁক প্ৰশাসন আৰু চৰকাৰৰো সহায় লাগিব। অতি পৰিতাপৰ কথা, তেওঁলোক যিটো গৃহত থাকে সেই গৃহটোত 4টা পৰিয়ালে একেলগতে বসবাস কৰে। আমাৰ পঞ্চায়তৰ ফালৰ পৰা যি কৰিব পৰা যায় মই কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ, কিন্তু সেইখিনিয়ে পৰ্যাপ্ত নহয় তেওঁলোকৰ কাৰণে। এতিয়া তেওঁলোকক সদ্যহতে, যিহেতু সি এক দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ মাধ্যমেৰে পাৰ হয়, যিহেতু মোক কমেও নাই বুলি 4-5 মাহৰ এটা লং টাৰ্ম লাগিব, তেওঁলোকক মই আশ্ৰয়স্থল এটা বা কিবা এটা দিবলৈ হ'লেও এতিয়া তেওঁলোকক যদি অস্থায়ীভাৱে হ'লেও ৰাইজৰ সহায় দান বৰঙণিৰে যদি অস্থায়ীভাৱে চালি এখনো বনাই দিব পৰা যায়, তাৰ কাৰণে মই অসমৰ সদৌ ৰাইজক বিনম্ৰ গুহাৰি জনাম। তেওঁলোকৰ জীৱনলৈ নামি অহা অন্ধকাৰ এতিয়াও আঁতৰা নাই। তেওঁলোকক প্ৰয়োজন সহায়ৰ, প্ৰয়োজন এমুঠি মানুহৰ যিয়ে তেওঁলোকৰ নীৰৱ ভাষা বুজি হাতখন আগবঢ়াই দিব। প্ৰলয়ে কোঙা কৰা মানুহবোৰেই মানৱীয়তাৰ নিদৰ্শন দাঙি তেওঁলোকৰ সহায় হ'ব। নাজিৰাৰ পৰা দেৱজিৎ শৰ্মাৰ ৰিপৰ্ট, NKTV+।